নমস্কাৰ, মই অপূৰ্ব সকলোকে ডেষ্টিনি জানিলৈ স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰি লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 17 জুন 2024 সোমবাৰ। অসমীয়া লেখাৰে আজি আহাৰৰ 2 তাৰিখ। আজি সূৰ্যোদয় পুৱা 4:32 আৰু সূৰ্যাস্ত সন্ধিয়া 6:12। আজি তিথি হ'ল শুক্লা একাদশী তিথি। আজি নক্ষত্ৰ চিত্ৰা নক্ষত্ৰ যোগ পৰিঘ কৰণ হ'ল বনিজ আৰু আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব তুলা ৰাশি। আনহাতে আদ্য ঋতু হ'লে আজি হ'ব 15 দিনীয়া বেশ্যা যোগ। বন্ধুসকল, পূৰ্বৰ দিনৰ দৰে আজিও আপোনালোকলৈ অনুৰোধ, যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, 12টা ৰাশি আছে। এই 12টা ৰাশি আজিৰ দিনটোত কোনকেইটাৰ কেনেকুৱা যাব তাকে জনাম, গতিকে আপুনি ভিডিঅ'টো শেষলৈ চাব। যদি আপোনাৰ মেঘ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ ঠিক ঠাক যাব, গতিকে টেনশ্যন ল'বলগীয়া কথা নাথাকে। ব্যৱসায় বাণিজ্য সকলোতে আপোনাৰ ভাল হ'ব। আজি নতুন কামৰ আৰম্ভণি কৰিব পাৰিব। আজি আপোনাৰ কাৰণে ভাল দিন আৰু আজি মান মৰ্যাদাৰ যুগ হয়, গতিকে আপুনি যিকোনো ক্ষেত্ৰতে সন্মান প্ৰাপ্তিৰ যুগ থাকে। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ আৰ্থিকভাৱে খুব ভাল দিন, অৰ্থাৎ চঞ্চলতাৰ দিন। যিকোনো ক্ষেত্ৰতে আৰ্থিক দিশটো আপোনাৰ উন্নতি হ'ব, অৰ্থাৎ আপুনি পাবলগীয়া পইচাও আজি ঘূৰাই পোৱাৰ যোগ থাকে বা কৰ্মচাৰীসকলেও তেওঁলোকৰ আজি আয় বৃদ্ধিৰ যোগ থাকে। অৰ্থাৎ আজিৰ দিনটো তেওঁলোকৰ ক্ষেত্ৰত স্বাস্থ্যৰ ফালৰ পৰাও ভাল থাকে, গতিকে আজিৰ দিনটো তেওঁলোকে নতুন কাম আৰম্ভণি কৰিম বুলি যদি ভাবিছে তেনেহ'লে বিনা দ্বিধাই আজি কৰিব পাৰে, অৰ্থাৎ আজিৰ দিনটো তেওঁলোকৰ কাৰণে শুভ। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজি আপুনি এলাহ ত্যাগ কৰিব লাগিব। আপোনাৰ আৰ্থিক সমস্যা আজি দেখা দিব। আপুনি বহু ক্ষেত্ৰত আন মানুহৰ পৰা লোৱা ধাৰবিলাকে আপোনাক সমস্যাত পেলাব, অৰ্থাৎ আপোনাৰ আৰ্থিক দিশটোৱে আজি বৰ এটা ঠিক নাথাকিব। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হ'ব লাগিব আৰু পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি গুৰুত্ব দিব লাগিব। নতুন কামৰ আজি আৰম্ভণি নকৰিব। আজি আপোনাৰ ক্ষেত্ৰত লোকচান দিয়াৰ যোগ থাকে, সেয়েহে নতুন কামে আপোনাক সুফল নিদিব। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে আজি আপোনাৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকিব। আপোনাৰ চিন্তা আপোনাক সমস্যাত পেলাব। আপুনি যি ভাবিছে সেই কামৰ ৰিজাল্ট আজি সম্পূৰ্ণ নহয়, অৰ্থাৎ আপোনাৰ সকলো ক্ষেত্ৰত আজি লোকচানৰ দিন থাকে। বিশেষকৈ সম্বন্ধৰ ক্ষেত্ৰত আপোনাৰ বহুত সমস্যাৰ সৃষ্টি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সাৱধান হ'ব লাগিব। নতুন কামৰ আৰম্ভণি নকৰিব। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ নতুন কামৰ আৰম্ভণি কৰিব পাৰে। আজি আপোনাৰ কাৰণে ভাল দিন, অৰ্থাৎ পজিটিভ দিন। আজিৰ দিনটোৱে আপোনাক নতুনত্ব দিব জীৱনৰ ক্ষেত্ৰত। যিসকলে ফুৰিবলৈ বিচাৰি আছে, অৰ্থাৎ বিভিন্ন ঠাইত ফুৰাৰ কথা ভাবিছে, তেওঁলোকে আজিৰ দিনটো ফুৰিবলৈ যাব পাৰে, অৰ্থাৎ ফুৰিবলৈ গ'লে আজিৰ দিনটো তেওঁলোকৰ ক্ষেত্ৰত সকলো বিপদ বিঘিনিৰ পৰা ৰক্ষা পাব। আৰু যদি আপুনি শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত আছে তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ঠিক ঠাক চলি যাব, গতিকে আপোনাৰ আজি ইনভেষ্ট কৰিলে আজি সুফল পাব আৰু নতুন দিনৰ আৰম্ভণি কৰিব পাৰে আজি। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজি আপুনি প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব, অৰ্থাৎ আপোনাৰ দায়িত্ব বাঢ়িব। যিকোনো ক্ষেত্ৰতে আপোনাৰ ঘৰুৱা হওক বা আপুনি সামাজিকভাৱে হওক বা আপোনাৰ কৰ্মস্থানতে হওক, আপোনাৰ আজি দায়িত্ব বহুগুণে বৃদ্ধি পাব। আপুনি স্বাস্থ্যত অলপ গুৰুত্ব দিব লাগিব। পিতৃ মাতৃৰ ক্ষেত্ৰতো আপুনি অলপ সাৱধান হ'ব লাগিব। নতুন কামৰ আপুনি আজি আৰম্ভ নকৰিব। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আজি আপুনি নিজে অলপ সাৱধান হ'ব লাগিব। সৰু সৰু কথাবিলাকে আপোনাক সমস্যাত পেলাব, গতিকে আজিৰ দিনটো আপুনি অলপ সাৱধান হ'ব। আপুনি কোৱা কথা আৰু কামে আপোনাক আজি ঝামেলাত পেলাব, অৰ্থাৎ আপুনি যি কয় যি ভাবে সেয়া কিন্তু আপুনি ব্ৰেক মাৰি চলিব লাগিব, অৰ্থাৎ আপুনি কওঁতে সাৱধান হ'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ বৰ এটা ঠিক নাথাকিব। বিশেষকৈ বুকুৰ বিষ, ভৰিৰ বিষ, আঁঠুৰ বিষ এইবিলাকে আপোনাক কিন্তু সমস্যাত পেলাব। নতুন কাম আৰম্ভণি নকৰিব। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত বৰ এটা ঠিক নাই, অৰ্থাৎ আপুনি কষ্ট বেছি কৰিব লাগিব, আপোনাৰ লাভ তেতিয়াই হ'ব। আপোনাৰ ক্ষেত্ৰত আজি স্বাস্থ্যৰ ক্ষেত্ৰতো অলপ সজাগ হ'ব লাগিব। বিশেষকৈ যিসকলৰ পৰিয়াল অৰ্থাৎ পতি পত্নী তেওঁলোকৰ মাজত সমস্যা বৃদ্ধি পাব। আজি প্ৰেমিক প্ৰেমিকাৰ মাজত সম্বন্ধ খুব বেছি দিগদাৰ হ'ব। তেওঁলোকে কোৱা কথাবিলাকে ইজনে সিজনক আমনি দিব। আজি তেওঁলোকৰ ক্ষেত্ৰত বৰ এটা লাভ নাথাকিব। আজি তেওঁলোকৰ মতবিৰোধ হোৱাৰ যোগ বহুত বেছি আৰু সেয়েহে নতুন কামৰ আৰম্ভণি আজি কোনো ক্ষেত্ৰতে নকৰিব। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত ভাল দিন আছে। আজি আপুনি কষ্ট কৰিলে আপুনি তাৰ লাভ দুগুণ পাব, অৰ্থাৎ আজি আপোনাৰ ক্ষেত্ৰত পজিটিভ দিন আছে। আপোনাৰ স্বাস্থ্য উন্নত থাকিব আৰু আপোনাৰ ক্ষেত্ৰত যি কাম কৰে বা যি ভাবে সেই কামৰ আজি লাভ পাব, অৰ্থাৎ নতুন কাম আপুনি আৰম্ভণি কৰিব পাৰে আজিৰ দিনটোত। আৰু ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো আজিৰ দিনটো যথেষ্ট ভাল দিন। যদি আপোনাৰ মকৰ ৰাশি আজিৰ দিনটো আপুনি স্বাস্থ্যত অলপ গুৰুত্ব দিব লাগিব।
আজি আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সজাগ হ'ব লাগিব। ঘৰখনৰ আৰ্থিক দিশটো আজি বৰ এটা ঠিক নাথাকে, আপোনাৰ ক্ষেত্ৰত লোকচান হোৱাৰ দিন থাকে, সেয়েহে আপুনি অলপ সাৱধান হ'ব লাগিব আৰু নতুন কামৰ আজি আৰম্ভণি নকৰাই ভাল। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বেষ্ট দিন, অৰ্থাৎ ভাল দিন। আজি নতুন কামৰ আৰম্ভণি কৰিব পাৰে, আপোনাৰ সকলো ক্ষেত্ৰতে লাভৱানৰ দিন। স্বাস্থ্য আপোনাৰ উন্নত হ'ব, ব্যৱসায় বাণিজ্যত আপোনাৰ উন্নত হ'ব আৰু পঢ়া শুনা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো আজি তেওঁলোকৰ কাৰণে বেষ্ট দিন, অৰ্থাৎ পজিটিভ দিন। তেওঁলোকৰ নতুনত্ব জীৱনত পাব আজিৰ দিনটোত। আৰু যিসকলৰ মীন ৰাশি তেওঁলোকৰ ক্ষেত্ৰত আজিৰ দিনটো বৰ এটা ঠিক নাথাকে। বিশেষকৈ আপোনাৰ প্ৰতি চকু চৰহাবিলাকৰ আজি সংখ্যা যেন বৃদ্ধি পাব, অৰ্থাৎ আপোনাক হিংসা কৰা মানুহৰ আজি পৰিমাণ বৃদ্ধি পাব। আজি আপোনাৰ যিকোনো ক্ষেত্ৰতে ৰিজাল্ট পাবলৈ আপোনাৰ দেৰি হ'ব, অৰ্থাৎ আপোনাৰ প্ৰয়োজনতকৈ বেছি কষ্ট হ'ব। আপোনাৰ আপুনি হিংসাৰ বলি হ'ব, অৰ্থাৎ এনেকুৱা পৰিৱেশ সৃষ্টি হ'ব য'ত আপোনাৰ কাজিয়া সূত্ৰপাতো হ'ব পাৰে। গতিকে বহু ক্ষেত্ৰত কথা কওঁতে বা আপোনাৰ কামৰ ক্ষেত্ৰতে আপুনি অলপ সাৱধান হ'ব লাগিব, অন্যথা আপোনাৰ ক্ষেত্ৰত লোকচান হোৱাৰ সম্ভাৱনা বহুত বেছি। গতিকে নতুন কামৰ আপুনি আজি আৰম্ভণি নকৰিব। আপোনাৰ প্ৰত্যেকটো ক্ষেত্ৰতে আজি অলপ বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে, সেয়েহে আজি নতুন কাম আৰম্ভ